এবছৰ আগৰ পৰা এবছৰ আগতে ই এটা ইনচিডেণ্ট কৰিছিলে আমাৰ সিকিউৰিটি মানুহ সি দাও এখন লৈ পেলাই কাটিব লওঁতে সি যেনে তেনে পলাই বাচিছে আৰু তাৰপিছত আমি কেইবাবাৰ গোটেইখিনি আমি সদৰ থানাত আমাৰ এজাহাৰ দিয়া আছে SP সাহেবৰ তাতে আমাৰ গোটেই সোসাইটি মহিলাখিনি গৈ পেলাই কমপ্লেইন দি থৈ আহিছিলে তাৰপিছৰ পৰা আমি পুলিচৰ এক্টিভিটি নেদেখিলোঁ আৰু এইটো কাৰণে এই ল'ৰাটো লাহে লাহে সাহসটো বাঢ়ি গ'ল ই তাৰপিছত এক্টিভিটি চলি থাকে সি সদায় বেলেগ বেলেগ ল'ৰা ছোৱালীলৈ আহে আৰু ঝৰ্ণা গোস্বামী কোনো মানে কণ্ট্ৰল নাই ল'ৰাৰ ওপৰত তেওঁ ল'ৰা হয় নে নহয় মই এইটোও ভালকৈ কিন্তু নাজানো দেই আমি শুনিছোঁহে তেখেতৰ ল'ৰা বুলি আৰু এই ল'ৰাজনৰ মানে এক্টিভিটিবিলাক বৰ এবনৰ্মাল সেইটো আমি CCTV ফুটেজতে গম পাইছোঁ যে 3-4জন ল'ৰা ছোৱালী আহিছিলে বুলি দুগৰাকী ক্লিয়াৰ হৈ আছে আৰু ল'ৰাটোতো আছেই আৰু পিছদিনাখন যেতিয়া 16 তাৰিখে যেতিয়া পুলিচ আহি পেলাই ইয়াতে হেৰি কৰিলে তেতিয়া আমি গম পালোঁ এনেকৈ এটা ইনচিডেণ্ট হৈছে আৰু এই ইনচিডেণ্টটো হোৱাৰ কাৰণে আমাৰ ছ'চাইটিৰ মানুহখিনি বৰ মানে আতংকত আছে আৰু মানে ইয়াত এনেকুৱা এটা মানে আমি ভবা নাছিলোঁ যে আজি 18 বছৰীয়া সৰু ছোৱালীজনী ইয়াত আহি মানে এনেকুৱা এটা ইনচিডেণ্টত ঢুকাই পুলিচে আহি পেলাইতো আমি পুলিচে আহি পেলাই এনে চাৰ্চ কৰিলে অলপ চাৰ্চ কৰি পেলাই গোটেইখিনি চালে তেতিয়া আমি ক'লোঁ যে আপোনালোকে অলপ ভালকৈ হেৰি কৰক কাৰণ ইয়াৰ এক্টিভিটি বৰ ভাল নহয় আৰু মানে মোৰ এনেকুৱা লাগে মানে এই ল'ৰাটোৰ নৰ্মেল এক্টিভিটি নহয় তলা তেওঁলোকে চাবি লৈ গ'ল ক'লে যে লেডিগৰাকী বোলে তেওঁক খবৰ দিয়া হৈছে আৰু ল'ৰাটোক বিচাৰি তেতিয়া তেওঁলোকে আহি পেলাই পিছত চাগে ক্ৰাইম চিন বা কিবা হেৰি কৰি বুলি ভাবিছিলোঁ আমি এবছৰ আগতে ই এটা ইনচিডেণ্ট কৰিছিলে আমাৰ সিকিউৰিটি মানুহ সি দাও এখন লৈ পেলাই কাটিব লওঁতে সি যেনে তেনে পলাই বাচিছে আৰু তাৰপিছত আমি কেইবাবাৰ গোটেইখিনি আমি সদৰ থানাত আমাৰ এজাহাৰ দিয়া আছে SP সাহেবৰ তাতে আমাৰ গোটেই সোসাইটি মহিলাখিনি গৈ পেলাই কমপ্লেইন দি থৈ আহিছিলে তাৰপিছৰ পৰা আমি পুলিচৰ এক্টিভিটি নেদেখিলোঁ আৰু এইটো কাৰণে এই ল'ৰাটো লাহে লাহে সাহসটো বাঢ়ি গ'ল ই তাৰপিছত এক্টিভিটি চলি থাকে সি সদায় বেলেগ বেলেগ ল'ৰা ছোৱালীলৈ আহে আৰু ঝৰ্ণা গোস্বামী কোনো মানে কণ্ট্ৰল নাই ল'ৰাৰ ওপৰত তেওঁ ল'ৰা হয় নে নহয় মই এইটোও ভালকৈ কিন্তু নাজানো দেই আমি শুনিছোঁহে তেখেতৰ ল'ৰা বুলি আৰু এই ল'ৰাজনৰ মানে এক্টিভিটিবিলাক বৰ এবনৰ্মাল সেইটো আমি CCTV ফুটেজতে গম পাইছোঁ যে 3-4জন ল'ৰা ছোৱালী আহিছিলে বুলি দুগৰাকী ক্লিয়াৰ হৈ আছে আৰু ল'ৰাটোতো আছেই আৰু পিছদিনাখন যেতিয়া 16 তাৰিখে যেতিয়া পুলিচ আহি পেলাই ইয়াতে হেৰি কৰিলে তেতিয়া আমি গম পালোঁ এনেকৈ এটা ইনচিডেণ্ট হৈছে আৰু এই ইনচিডেণ্টটো হোৱাৰ কাৰণে আমাৰ ছ'চাইটিৰ মানুহখিনি বৰ মানে আতংকত আছে আৰু মানে ইয়াত এনেকুৱা এটা মানে আমি ভবা নাছিলোঁ যে আজি 18 বছৰীয়া সৰু ছোৱালীজনী ইয়াত আহি মানে এনেকুৱা এটা ইনচিডেণ্টত ঢুকাই পুলিচে আহি পেলাইতো আমি পুলিচে আহি পেলাই এনে চাৰ্চ কৰিলে অলপ চাৰ্চ কৰি পেলাই গোটেইখিনি চালে তেতিয়া আমি ক'লোঁ যে আপোনালোকে অলপ ভালকৈ হেৰি কৰক কাৰণ ইয়াৰ এক্টিভিটি বৰ ভাল নহয় আৰু মানে মোৰ এনেকুৱা লাগে মানে এই ল'ৰাটোৰ নৰ্মেল এক্টিভিটি নহয় তলা তেওঁলোকে চাবি লৈ গ'ল ক'লে যে লেডিগৰাকী বোলে তেওঁক খবৰ দিয়া হৈছে আৰু ল'ৰাটোক বিচাৰি তেতিয়া তেওঁলোকে আহি পেলাই পিছত চাগে ক্ৰাইম চিন বা কিবা হেৰি কৰি বুলি ভাবিছিলোঁ আমি